বেদখলকাৰী সংখ্যালঘুৰ ত্ৰাণকৰ্তা বেদখলকাৰী সংখ্যালঘুৰ দুখৰ সমভাগী ৰকিবুল বিলাসীপাৰাৰ উচ্ছেদিতৰ সংখ্যালঘুৰ আবেগ জিনাৰ বাবে চলিছে প্ৰতিযোগিতা আজিৰ তাৰিখত এইসকল সংখ্যালঘুৰ একো বাকি থকা নাই দখল কৰি ৰখা মাটি ভেটি মূৰৰ চালি কিন্তু এইসকলৰ বেছিভাগৰে আছে একোটাকৈ ভোটৰ দাম সেই ভোটৰ মূল্য বুজি এতিয়া উচ্ছেদিত সংখ্যালঘুৰ কাষত থিয় হৈছেগৈ সংখ্যালঘু দৰদী নেতা অখিল গগৈৰ আলিংগনৰ পিছত এতিয়া চৰ্চিত হৈ পৰিছে উচ্ছেদিতৰ দুখত আবেগ পিহবল হৈ পৰা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ চকুলো বিলাসীপাৰা উচ্ছেদৰ সময়ত দেখা দেখি নাছিল সমষ্টিটোৰ সাংসদ ৰকিবুল হুছেইনৰ কিন্তু 3 দিনৰ পাছত হঠাৎ চৰুৱাবাখৰাত দেখা গ'ল সাংসদগৰাকী উচ্ছেদিতৰ কাষত উপস্থিত হৈ চকু পানী টুকিলে সাংসদ ৰকিবুল হুছেইনে 3 দিনৰ পিছত অৱশেষত জনপ্ৰতিনিধিক কাষত পাই নিজৰ দুখ উজাৰি চকুলো টুকিলে উচ্ছেদিত জনতা সন্মুখত কেমেৰা দেখি আৰু উচ্ছেদিত সংখ্যালঘুৰ চকুত চকুলো দেখি চকু খেমেকি উঠিল ৰকিবুল হুছেইনৰ 3 দিনে নিজৰ সমষ্টিৰ উচ্ছেদিতৰ কাষলৈ আহিবলৈ সময় নোপোৱা ৰকিবুল হুছেইন মুখৰ হ'ল আৰক্ষীৰ বিৰুদ্ধে উচ্ছেদিতৰ কাষলৈ অহাত আৰক্ষীয়ে বাধা দিয়াৰ অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ আমি আহোঁতে পুলিচ আমাক বাধা দিছে কালি কিন্তু বাকি দলবিলাক আহিছে তেহেঁতক বাধা দিয়া নাই এই দুখীয়া মানুহসকলক এটুপি পানী দিবলৈ এটুপি খোৱা বস্তু দিবৰ কাৰণে আজি অসুবিধা কৰিছে মানুহসকলে আজি কোৰ্টৰ ৰায় মানা নাই চৰকাৰখনে গতিকে আজিতো আপোনাৰ উভতবোৰে নাচিছে ঠিকে আছে মুখ্যমন্ত্ৰীটো কৈ দিব যে মইতো যিখিনি নিয়ম কানুন মানি পেলাই কৰিব দিয়া কৈছিলোঁ কিন্তু যিসকল বিষয়াই সেই হাইকোৰ্টৰ বাধা থকা সত্ত্বেও ষ্টে অৰ্ডাৰ থকা সত্ত্বেও হাইকোৰ্টে এটা আপোনাৰ নিয়ম মানি দিয়া পিছতো সেইখিনি যদি নটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে সেইখিনি আজি অৰাজকতা হৈছে আদালতৰ নিৰ্দেশ নামানি বিলাসীপাৰাত উচ্ছেদ চলোৱাৰ অভিযোগ ৰকিবুল হুছেইনৰ কোনো জাননী প্ৰেৰণ নকৰাকৈ উচ্ছেদ চলোৱা প্ৰশাসনৰ বিষয়াৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ হুংকাৰ সাংসদগৰাকীৰ হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই কৈছে যে নটিচ দিব লাগে নটিচ দি 15 দিনৰ ভিতৰত নটিচ সিহঁতে তেওঁলোকে কোৱাৰ পিছত এটা নিয়মত আপোনালোকৰ উচ্ছেদ হ'ব কোনো নিয়ম কানুন মানা নাই আৰু সেইকাৰণে ইয়াৰ মানুহসকলেও আপোনাক মোক কৈছে যে যিসকলে নিয়ম মানা নাই মুখ্যমন্ত্ৰীৰ কথাতে হওক বা যাৰ কথাতে হওক ইয়াৰ যিসকল বিষয়া এনেধৰণে কৈছে তেওঁলোকৰ ওপৰত কণ্টেম্প কেছ কৰাৰ কথা কৈছে আজি নহ'লেও কালিতো ব্যৱস্থা হ'বই বিষয়াসকল এনেকৈ আপোনাৰ অমানৱীয়ভাৱে নিয়ম কানুন নামানি হাইকোৰ্টৰ অৰ্ডাৰ নামানা হৈছে উচ্ছেদিতৰ হৈ আইনী যুঁজ চলোৱাৰ হুংকাৰ দি শুকুৰবাৰে বিলাসীপাৰাৰ ভ্ৰমণ সামৰিলে স্থানীয় সাংসদ ৰকিবুল হুছেইনে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট